কেতিয়ালৈকে আৰু ষ্টেটাছ ষ্টৰি চাই থাকিবা? কিমান দিন হ'ল এতিয়ালৈকে তুমি বিজনেছটো মূল আৰম্ভ কৰা নাই? তুমি ডেইলি বেচিছত ষ্টৰি ষ্টেটাছ মোৰ চাই আছা, দেখিছা বহুতো মানুহে ইয়াৰ পৰা ইনকাম কৰি আছে। সেয়া লাগিলে ষ্টুডেণ্টে হওক, হাউচ ৱাইফে হওক, জব কৰা মানুহে হওক, এনেকুৱা বহুতো ছোৱালী আছে যিয়ে ঘৰৰ পৰা ওলাব নোৱাৰে, তেওঁলোকে কিন্তু ইয়াৰ পৰা ইনকাম কৰি আছে। বাট তুমি এতিয়াও ষ্টেটাছ ষ্টৰিয়ে চাই আছা। ইয়াৰ বয়সো হৈছে, নিজৰ ইচ্ছা যদি নিজে কৰিব নোৱাৰা, সৰু সৰু কথাৰ কাৰণে যদি তুমি ঘৰৰ মানুহৰ পৰা পইচা খুজিব লাগে, অবভিয়াছলি লাজ লাগে ন, লাগিবও লাগে। একজেক্টলি মোৰো লাগিছিল এটা সময়ত, সেইটো কাৰণে বিজনেছটো ষ্টাৰ্ট কৰিছিলো, স্কিলবোৰ শিকিছিলো। এণ্ড তুমিও শুনিছা ন স্কিল নামৰ শব্দটো, এণ্ড শুনি থাকা, ভাবা ন কেতিয়া ডেভেলপ কৰিম। যেতিয়ালৈকে তুমি ডেভেলপ নকৰা, যেতিয়ালৈকে নিশিকা, তেতিয়ালৈকে তুমি ইয়াৰ পৰা ইনকাম নকৰা। এটা সময়ত মই ৰিস্ক লৈছিলো, একশ্যন লৈছিলো, সেইটো কাৰণে ইয়াৰ পৰা ইনকাম কৰি আছো। তুমি যদি একশ্যন নলোৱা বা ৰিস্ক নলোৱা, তেতিয়াহ'লে তুমি ইয়াৰ পৰা ইনকাম নকৰা। বাকী কিবা যদি সুধিব লগা আছে বা কুৱেশ্যন আছে, তুমি সুধিব পাৰা। এই ভিডিঅ'টো তুমি য'তেই দেখি আছা, তেওঁক যাই প্ৰথমত মেছেজ কৰা, কণ্টেক্ট কৰা, কিবা সুধিব লগা থাকিলে সুধিব পাৰা। বাকী সকলোবোৰ ট্ৰেডিং ছেছনৰ ভিতৰত শিকাই দিয়া যাব। অল দ্য বেষ্ট।